Good morning students. আজি আমি ডিসকাস কৰিম কালাৰ হুইলৰ বিষয়ে কাৰণ কালাৰ হুইল হৈছে এটা ইম্পৰ্টেন্ট টপিক কালাৰৰ বিষয়ে নলেজ থকাটো আমাৰ অতিকৈ দৰকাৰী কাৰণ কালাৰ আমাৰ সব ক্ষেত্ৰতে ইউজ কৰে মেকআপ ড্ৰেছৰ ক্ষেত্ৰত হেয়াৰ কালাৰৰ ক্ষেত্ৰত তো আমি কালাৰৰ বিষয়ে জানিবলৈ হলে আমি কালাৰ কি ধৰণৰ আছে সেইটো জানিব লাগিব মেইনলি আমাৰ কালাৰ তিনি ধৰণৰ কালাৰ কি হৈছে প্ৰাইমাৰী কালাৰ সেকেন্ডাৰী কালাৰ আৰু টাৰশাৰী কালাৰ আৰু প্ৰাইমাৰী কালাৰৰ ভিতৰত পৰে ইয়েলো ব্লু আৰু ৰেড এইকেইটা হৈছে আমাৰ মেইন কালাৰ কাৰণ ব্লু কালাৰটো ক'ৰ পৰা আহে জানে না ব্লু কালাৰটো আহে স্কাইৰ পৰা ৰেড কালাৰটো আহে আমাৰ জুইৰ পৰা আৰু আহে আমাৰ ইয়েলোটো আহে আমাৰ ছানৰ পৰা তো এই তিনিটা হৈছে আমাৰ বেসিক কালাৰ তাৰমানে প্ৰাইমাৰী কালাৰ আৰু নেক্সট আহিব এতিয়া আমাৰ সেকেন্ডাৰী কালাৰ সেকেন্ডাৰী কালাৰটো আমাৰ যেতিয়া প্ৰাইমাৰী কালাৰ ৰেড ব্লু ইয়েলো যোগ কৰা হয় তেতিয়া আমি একৈটা সেকেন্ডাৰী কালাৰ পাওঁ সেকেন্ডাৰী কালাৰ ভিতৰত যেতিয়া আমি ৰেড কালাৰ আৰু ইয়েলো কালাৰ কম্বাইন কৰোঁ তেতিয়া আহে অৰেঞ্জ কালাৰ আৰু ইয়েলো আৰু ব্লু কালাৰ যেতিয়া যোগ কৰোঁ তেতিয়া পাওঁ আমি গ্ৰীণ কালাৰ আৰু যেতিয়া ব্লু আৰু ৰেড কালাৰ পাওঁ তেতিয়া আমি পাওঁ আমি পাৰ্পল কালাৰ ঠিক তেনেকৈ যেতিয়া আমি সেকেন্ডাৰী কালাৰবিলাক যোগ কৰোঁ দুটা তিনিটাকে তেতিয়া আমি পাওঁ টাৰশাৰী কালাৰ একৈটা আমাৰ কালাৰবিলাকৰ নলেজ থকা কিয় দৰকাৰ জানে না মেকআপৰ ক্ষেত্ৰত আমি যদি কেতিয়াবা মেকআপ কৰিবলৈ যাওঁ হয়তো আমি কেতিয়াবা এটা বা দুটা কালাৰ পাওঁ য'ত নেকি আমাৰ কেতিয়াবা প্ৰব্লেম হ'ব পাৰে কালাৰ কম্বাইন কৰোঁতে ধৰক আমি আইশ্বেডোৰ ক্ষেত্ৰতে হওক আমি যদি দুটা কালাৰ পাওঁ আমি যদি ড্ৰেছৰ ক্ষেত্ৰত আমাৰ নিমিলে তেতিয়া আমি কি কৰে কালাৰ কম্বাইন কৰিম তেনেকৈ বেলেগ কালাৰ আমি সৃষ্টি কৰি ল'ব পাৰোঁ কালাৰ হুইলৰ নলেজ থাকিলে তেনেকৈ ধৰি আমাৰ যদি অৰেঞ্জ কালাৰ লাগে আমি ৰেড আৰু ইয়েলো আছে তেতিয়া এই দুটা কালাৰ যদি আমি কম্বাইন কৰি যাওঁ তেতিয়া আমি অৰেঞ্জ কালাৰ পাওঁ ঠিক তেনেকৈ টাৰশাৰী কালাৰত যেতিয়া সেকেন্ডাৰী কালাৰবিলাক যোগ কৰা তেতিয়া টাৰশাৰী কালাৰ প্ৰেজেণ্ট হয় আৰু আমি নেক্সট ক্লাছত টাৰশাৰী কালাৰৰ বিষয়ে আলোচনা কৰিম থেংক ইউ